দেওবাৰে সন্ধিয়া 5মান বজাত 6 নং ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছৰ ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ধনশিৰি হাইস্কুল খেলপথাৰত এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙে। প্ৰচাৰ সভাখনত উপস্থিত থকা CM তুলিৰাম ৰংহাং, প্ৰাৰ্থী অমৰ সিং টিছ আৰু ধনশিৰি পৰিষদীয় সমষ্টিৰ EM তিলোত্তমা হানচুৱে তিনি পাৰ্বত্য জিলাৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে বিজেপি প্ৰাৰ্থী অমৰ সিং টিছক বহুমূলীয়া ভোটদান কৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ আহ্বান জনায়। আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী অমৰ সিং টিছক জয়যুক্ত কৰিব লাগিব। সকলোৰে কাৰ্ডন জুঠাই খুলম্বাই যিচুনেছ আৰু নমস্কাৰ। আজি সেই নিৰ্বাচন প্ৰচাৰৰ সভাত আমাৰ মাজত উপস্থিত থকা 3ST পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ সাংসদ সন্মানীয় হৰেণ সিং দে ডাঙৰীয়া, এই সমষ্টিত বিধানসভা সমষ্টিত সন্মানীয় বিধায়ক বিদা সিং মেং ডাঙৰীয়া। আজি আমাৰ 19 ধনশিৰি সমষ্টি MSC সমষ্টিত ধুনীয়াকৈ ৰেলী হ'ল। আমাৰ নৰেন্দ্ৰ মোদীজীৰ বাবে যোনটো 6 নং ডিফু MP সমষ্টিৰ পৰা প্ৰতিনিধি হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব দি আছে অমৰ সিং টিছ। তেখেতক সকলো আমাৰ ধনশিৰি সমষ্টিৰ পৰা জনগণ ওলাই আহি আজি আশীৰ্বাদ দিবলৈ প্ৰতিশ্ৰুতি দিয়া নিচিনা হ'ল। আজি বহাগ মাহৰ প্ৰথম দিনতে আমি একগোট হৈ পেলাই সকলো মিলিজুলি সকলো জাতি জনগোষ্ঠী মিলিজুলি তেখেতক আৰু পদুম ফুলত ভাৰতীয় জনতা পাৰ্টিক ভোট দিম বুলি আমি সকলো একতা প্ৰাণ লৈছোঁ। আমাৰ যিহেতু কাৰ্বি আংলং দুখন জিলা উন্নতিৰ হকে দিনে ৰাতি লাগি থকা ডক্টৰ তুলিৰাম ৰংহাং ছাৰ আমাৰ কাউন্সিলৰ নেতৃত্ব কৰি আছে, ডাইনামিক লিডাৰশ্বিপ লৈ আছে, তথা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাৰতৰ জনপ্ৰিয় নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱো তেওঁৰ নেতৃত্বত যিখিনি দ্ৰুতগতিৰে উন্নতি চলি আছে সেইখিনি আমাৰ ধনশিৰি সমষ্টিও কেতিয়াও পিছুৱাই নাযাওঁ। আমি তেখেতসকলৰ ওপৰত বহুত আশাবাদী। তেখেত অহা তেওঁলোকে নেতৃত্ব কৰি পেলাই আমাৰ ধনশিৰি সমষ্টিত 25 কিলোমিটাৰ ৰাস্তাও দিছে আৰু ঘৰে ঘৰে ৰেচন কাৰ্ড বিতৰণ কৰাৰ ব্যৱস্থাও কৰিছে আৰু আমাৰ জল জীৱন মিছন সেইখিনিও কাম কাৰ্যকৰী চলি আছে। গতিকে আমি সদায় ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই আমি ৰাইজ সকলোৱে মোক যোনটো আশীৰ্বাদ দিলে ঠিক তেনেধৰণে আগন্তুক দিনত 6 নং ডিফু সমষ্টি MP কেণ্ডিডেট শ্ৰীযুত অমৰ সিং টিছকো আশীৰ্বাদ দিব বুলি আমি পূৰা বিশ্বাস আছে আৰু এই ধনশিৰি সমষ্টিৰ পৰা বহুমূল্য ভোট পাব। মই নিজেই সকলোকে আজি কৈ দিছোঁ, তাৰমানে যিমানখিনি পলিটিকেল পাৰ্টি আহক বা নাহক তেওঁলোকে কেম্পেইন কৰিলেও ধনশিৰি সমষ্টিত লাভ নাই। ধনশিৰি সমষ্টিত গতিকে আমি বিজেপিবাসী সকলো বিজেপি মুখে আছে। আমি নৰেন্দ্ৰ মোদীজীক প্ৰথম আৰু আগৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছোঁ। তেখেতৰ আৰু তৃতীয়বাৰ নেতৃত্ব লোৱাটো আমি সকলো দেশৰ লগতে ধনশিৰি সমষ্টি যোনটো আমাৰ বৰ্ডাৰ এৰিয়াত আছে পিছ পৰি আছে, তথাপিও এই ভাৰতীয় জনতা পাৰ্টিয়ে আমাক উদ্ধাৰ কৰাৰ নিচিনা কৰিছে। গতিকে আমি সদায় আছোঁ আৰু আগন্তুক দিনত আমি বহুমূল্য ভোট দি পেলাই অমৰ সিং টিছক জিকাম বুলি ৰাইজে একেলগে মিলি পেলাই আজি আহিছে। সেইটো দেখি পেলাই আমি খুব সুখী আছোঁ আৰু ময়ো নেতৃত্ব লৈ পেলাই খুব গৌৰৱান্বিত হৈছোঁ। ধন্যবাদ।